হেল্ল' গাইজ, দাদা আহিছে আজি আমাৰ দোকানত আইফোন কিনিবৰ কাৰণে। দাদাই আইফোন চাই পেলাই দাদাই আইফোন পচন্দ কৰিছে, আইফোন 13। আপোনালোকে চাওক আইফোন 13। দাদাই বহুত ধুনীয়া মোবাইলটো পচন্দ কৰিছে দেই। দাদাই আমাৰ ইয়াৰ পৰা কেইবাটাও মোবাইল লৈ গৈছে আগে পিছে। দাদাই এণ্ড্ৰইড মোবাইল লৈছিল আগত, এতিয়া আমাৰ দোকানৰ পৰা আপুনি আইফোনটো লৈছে। আইফোনটো লৈ কেনেকুৱা পাইছে আপুনি কওক। মই আইফোনটো লোৱাত মোৰ বহুত ধুনীয়া লাগিছে আৰু মই আগতো মোবাইল লৈছিলো। মই চাৰ্ভিচকেইটা ভাল পাইছো, তাৰ কাৰণে আকৌ এটা মই আইফোন 13 ললো। মোৰ এইটোৱে চইচ হৈছে, কালাৰটো বহুত ধুনীয়া লাগিছে। আৰু যদিহে আপোনালোকে আইফোন ল'ব খুজি আছে কোনোবাই, তেনেহ'লে ডাইৰেক্ট মৰিগাঁও চেণ্ডিগেট আহি গ'লে হ'ল, দাদাৰ লগত কথা পাতিব। আপুনি ফেচ টু ফেচ কথা পাতি কিনি মোবাইলটো লৈ যাব পাৰিব। যিহেতু কেনেকে দাদাই আইফোন 13টো কিনি বহুত সুখী হৈছে, দাদাক আমি আৰু অলপ সুখী কৰিবৰ কাৰণে আইফোন 13ৰ লগত আমি তেওঁক এটা আইফোনৰ এটা কভাৰ এটা গিফ্ট কৰিছোঁ, এটা ডাটা কেবল প্ৰটেক্টাৰ এটা গিফ্ট কৰিছোঁ। আইফোন 13ৰ অৰিজিনেল টেম্পাৰ গ্লাছটো আমি দাদাক গিফ্ট কৰিছোঁ, আৰু লগতে দাদাক আইফোনৰ চাৰ্জাৰটো আমি গিফ্ট কৰিছোঁ। এনেকুৱা আকৰ্ষণীয় আৰু ধৰণৰ গিফ্ট আপুনি পাবলৈ কাৰণে বহু গিফ্ট আছে। আমাৰ দোকানত আহক, আমাৰ দোকানখন মৰিগাঁও চেণ্ডিগেটত মাই মোবাইল চেণ্টাৰ।